বিটিআৰৰ ৰাইজে এবাৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ বিচাৰিছে। পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত তাৎপৰ্য মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। বিটিআৰৰ ৰাইজে এবাৰ বিজেপিক বিচৰা বুলিও উল্লেখ কৰে বিজেপিৰ সভাপতিগৰাকীয়ে। দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হ'ব বুলি ঘোষণা কৰিলে দিলীপ শইকীয়াই। বিটিআৰ নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰিকো শুভেচ্ছা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ লাগে বুলি বিটিচিৰ জনতাই মনে প্ৰাণে বিচাৰিছে। দিল্লীত বিজেপি, দিছপুৰত বিজেপি, কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ। গতিকে দুটা ইঞ্জিন অলৰেডি লাগি আছে আৰু এটা ইঞ্জিন কোকৰাঝাৰত বিটিচিত লগাবৰ কাৰণে ৰাইজ সাজু আছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে অভূতপূৰ্ব সফলতা ৰাইজৰ আশীৰ্বাদ লাভ কৰিব বুলি আমি আশাবাদী। গতিকে মই ভাবোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো শুভেচ্ছা দিছোঁ। তেখেতে কেবিনেটো বনাইছে বুলি আপোনালোকে ক'লে, তেখেতে কাৰোবাক শপত গ্ৰহণত মাতিছে বুলিও কৈছে আপোনালোকে।